নমস্কাৰ, মই ডক্টৰ বিপ্লৱ চেটাৰ্জী, শ্বিলং ডিপাৰ্টমেণ্ট অফ এটমিক এনাৰ্জি চিফ মেডিকেল অফিচাৰ হিচাপে আজি আপোনালোকৰ সন্মুখত কিছুমান কথা গুৰুত্বপূৰ্ণ কথা আগবঢ়াবলৈ লৈছো। আমি সদায় চবে এটা বস্তুৰ বিষয়ে আমি চবে জানো, কিন্তু বৰ বেছি মন কৰা নহয়। যিটো বস্তু হ'ল আমাৰ চবৰ কিছু না কিছু অলপ চলপ কিবা কিবি পেটৰ অসুখৰ ৰিলেটেড ঔষধ আমি লৈ থাকো। কেতিয়াবা আমি নিজে লওঁ, কেতিয়াবা ডক্টৰক দেখুৱাই লওঁ, কেতিয়াবা আমি আমাৰ নিজস্ব ওচৰে পাজৰে মানুহক সুধিও লোৱা যায়। ইয়াৰ ভিতৰত এটা মেজৰ শ্ৰেণী আছে, যিটো শ্ৰেণী এণ্টিবায়টিক বুলি আমি সাধাৰণতে জানো। এণ্টিবায়টিক বস্তুটো আজিকালি আমাৰ সাধাৰণ পেচেণ্টৰ কাৰণে বৰ এটা এভাৰেজ ডেইলি ইউজৰ বস্তু হৈ গৈছে। কিবা কিবি এটা সৰু সুৰা কিবা কিবি হ'ল, লগে লগে গৈ পেলাই দোকানত গৈ এটা এণ্টিবায়টিকৰ নাম জনা আছে, আমি লৈ পেলাই এণ্টিবায়টিকটো খাই দিলো। খোৱাৰ পাছত আমি দেখিলো আমাৰ সাধাৰণ যিখিনি বেমাৰৰ কাৰণে আমি গৈছিলো কিজানি অলপ ভালেই পালো। তাৰ পাছত বস্তুটোলৈ আৰু তলকৈ বা গভীৰকৈ চোৱাও নহয় যে সেই ঔষধখিনি কিমান খাব লাগিছিল, ঔষধটো আমাৰ কাৰণে যিমান ভাল কৰিছে কিবা বেয়া কৰিছে নেকি, বা সঁচাকৈ বেয়া কৰাৰ কিবা সম্ভাৱনা আছিল নেকি, সেই ঔষধটো কেতিয়ালৈকে খাব লাগে, আৰু কিমান দিন পাছত ৰিপিটেশ্যন হলে আমাৰ আৰু ফাৰ্দাৰ ক্ষতি নহব। বিশেষকৈ আমাৰ পেট বা অন্ত্ৰ, যিটো গেষ্ট্ৰিক বুলি কয়, এটা কমন টাৰ্ম গেষ্ট্ৰিক, বাট উইচ ইজ এ মিছনমাৰ। এইটো টাৰ্মটো আচলতে গেষ্ট্ৰাইটিছ, গেষ্ট্ৰিক নহয়, গেষ্ট্ৰিক মিনছ অফ ষ্টমাক। গেষ্ট্ৰাইটিছ শব্দটো বেছি কাৰেক্ট শব্দ। তো আমাৰ কাৰণে দেখা যায় যে আমি এণ্টিবায়টিক লোৱাৰ পাছত কিছুমান এণ্টিবায়টিক যেনেকুৱা এমক্সিচিলিন, যেনেকুৱা টেট্ৰাচাইক্লিন গ্ৰুপ অফ এণ্টিবায়টিক, ডক্সিচাইক্লিন বুলি এটা আছে। টেট্ৰাচাইক্লিন আজিকালি বৰ বেছি ইউজ নহয়, ডক্সিচাইক্লিন ইউজ হয়। এমক্সিচিলিন ক্লেভাম বুলি আছে, আৰু কিছুমান বেলেগ বেলেগ নামত আছে। এমক্সিচিলিন ইউজ কৰা হয়। কৰাৰ পাছত যিটো সাধাৰণ চৰ্দি কাহ জ্বৰ সেইবিলাকৰ ক্ষেত্ৰতো ইউজ কৰা হয়, সৰু বাচ্চাৰ ক্ষেত্ৰতো ইউজ কৰা হয়। কিন্তু দেখা যায় আৰু এজিথ্ৰমাইচিন এৰিথ্ৰমাইচিন গ্ৰুপ, মেক্ৰলাইট গ্ৰুপ বুলি কয়, সেইবিলাকৰ ক্ষেত্ৰত দেখা যায় যে লোৱাৰ পাছত আমাৰ বেমাৰটোতো বাৰু ভালৰ ফালে গৈ থাকে, কিন্তু তাৰ লগত আমাৰ কিছুমান বিশেষকৈ পেটৰ সমস্যা আহি যায়। আৰু এই পেটৰ সমস্যা যিটো আহে, সেইটো হ'ল তাৰ এটা প্ৰধান কাৰণ হ'ল কি, আমাৰ যেনেকুৱা জীৱাণু বুলি আমি যিটো জানো, যিটো জীৱাণুৱে আমাৰ অসুখ সৃষ্টি কৰে শৰীৰৰ, সেই তেনেকুৱা আমাৰ কিছু হিতকাৰী বা উপকাৰী জীৱাণু আছে, যিবিলাক পেটত সদায় থাকে। এইবিলাকৰ মানে কিছুমানক আমি এণ্টেৰ'বেক্টেৰিয়া বুলি কওঁ, কিছুমানক পেপ্টোষ্ট্ৰেপ্টোককাছ বুলি কওঁ, কিছুমানক লেক্টোবেচিলাছ বুলি কওঁ। মই খুব বেছি ভিতৰত যোৱা নাই, এইটো উদাহৰণ দিছো। এনেকুৱা কিছুমান জীৱাণু থাকে যিবিলাক জীৱাণুৱে আমাৰ শৰীৰৰ কাৰণে ভাল। আৰু ডাঙৰ কথা এইটো হ'ল যে যেতিয়া এণ্টিবায়টিকে ক্ষতিকাৰক জীৱাণুটো মাৰিবলৈ পঠোৱা হয়, সি যাই পেলাই সেই ভাল জীৱাণুবোৰকো মাৰি পেলায় কিছুমানৰ ক্ষেত্ৰত, যাৰ কাৰণে মাৰি পেলোৱাৰ কাৰণে আমাৰ প্ৰভূত যথেষ্ট ক্ষতিসাধন হয়। আৰু এই বস্তুটো কিন্তু আমি বাহিৰৰ ফালে ডায়েৰিয়া, গেষ্ট্ৰাইটিছৰ নিচিনা চিমটমছ বিলাকত গম পাওঁ। হাৰ্টবাৰ্ণ মানে বুকু জ্বলা, পেটৰ এটা ফুলি থকা, এটা পাতল পায়খানা হোৱা, বা এনেকুৱা ধৰণৰ সমস্যাবিলাক আমি পাই থাকো। কিন্তু আমি পুৰাপুৰি মন নকৰো, কিয়নো এণ্টিবায়টিকটো বন্ধ হোৱাৰ পাছত কিছুদিন পাছত আকৌ কিছুদিন বস্তুটো আগৰ জেগালৈ ঘূৰিও আহে, বা আধাকৈ আহে আধাকৈ নাহে। কিন্তু আমাৰ এটা কৰ্তব্য থাকে যে আমাৰ পেট, আমাৰ যিটো যিটো পাচন তন্ত্ৰ আছে, তাৰ ভিতৰত অন্ত্ৰ বা পাকস্থলী, ইয়াকো সুস্থ ৰখা, অত্যাচাৰ নকৰাৰ এটা কৰ্তব্য আমাৰ ওপৰত থাকে। তো সেইকাৰণে আমি বস্তুটো এটা বুজাৰ এই সৰু কথাখিনিৰ ভিতৰত আমি এটা বস্তু বুজাব খুজিছো যে যেতিয়া আমি এণ্টিবায়টিক এটা লৈছো বা বেলেগ ঔষধ এটা লৈছো, এইটোতো অলমষ্ট চিয়ৰ যে ল'বই লাগিব, কিবা নহলে কিবা ঔষধ আমি ল'বই লাগিব। কিন্তু তাৰ লগতে আমাৰ দুটা বস্তুৰ প্ৰয়োজন পৰি যায়। এটা বস্তু কোৱা হয় প্ৰ'বায়টিক, এটা কোৱা হয় প্ৰিবায়টিক। এতিয়া এইটো টাৰ্মটো চবে শুনি আছে, এটা বস্তু যিটো আছে না, বায়ম বুলি কোৱা হয়। বায়ম মানে আমাৰ পেটৰ ভিতৰত থকা, শৰীৰৰ ভিতৰত থকা বীজাণুসমূহৰ এটা সমষ্টিক বায়ম বুলি কোৱা হয়। এতিয়া কথা হ'ল যে এই প্ৰ'বায়টিক্স এণ্ড প্ৰিবায়টিক্স আৰ পাৰ্ট অফ বায়ম। এতিয়া আমাৰ কি হয়, প্ৰ'বায়টিক হ'ল সেইটো বস্তু যিটো সেৱন কৰিলে জিয়াত হিতকাৰী জীৱাণুবোৰ আমাৰ ভিতৰলৈকে সোমাই আহে, যাতে এণ্টিবায়টিকে নষ্ট কৰি দিয়া হিতকাৰী জীৱাণুবোৰ আমি ঘূৰাই পাই যাওঁ প্ৰ'বায়টিকৰ ক্ষেত্ৰত। মোৰ মনত আছে, আজিৰ পৰা মই যেতিয়া একদম ডক্টৰটো হোৱাই নাই, স্কুলত পঢ়িছিলো, তেতিয়াৰ পৰা মই
বস্তুটো মানে মই দেখিছিলো বা বেলেগ ডক্টৰসকলৰ হেৰি যাই পেলাই মোৰ এটা অবজাৰভেশ্যনৰ ইচ্ছা থকা কাৰণে মোৰ সেই সৰু বয়সৰ পৰা মনত আছে যে লেক্টোবেচিলাছ বোলা যিটো হিতকাৰী জীৱাণু সেইটোক এটা কমাৰ্চিয়েল ফৰ্মত আনি পেলাই এণ্টেৰোজাৰ্মিনা অৰ লেক্টিচিন নাম দি পেলাই আজিৰ পৰা 30-40 বছৰমান হৈছে সেইটো বজাৰত আহিছিল সেই বস্তুটোৱে প্ৰথম কনচেপ্টটো দিছিলে যে প্ৰবায়টিক জীয়াই থকা জীৱাণু এটা হিতকাৰী জীৱাণু এটা ভিতৰত লৈ পেলাই আমি আমাৰ শৰীৰক এটা সকাহ দিব পাৰো এতিয়া সেই বস্তুটো সেই সময়ৰ পৰা আজি বহুত বদলিছে এতিয়া আৰু চবতকে ডাঙৰ উদাহৰণ স্বৰূপ আমি ঘৰত যিটো টেঙা দৈ বনাওঁ কাৰ্ড বা য়োগাৰ্ট মোৰ স্পেচিফিকেলি য়োগাৰ্ট বুলি কোৱা হয় য'ত লেক্টোবেচিলাছ প্ৰচুৰ পৰিমাণে থাকে কিছুমান এপল চাইডাৰ ভিনিগাৰ বুলি এটা বস্তু আছে কিছুমান ফাৰ্মেণ্টেড ফুড যিবিলাকৰ ওপৰত জীৱাণুৱে ক্ৰিয়া কৰিব পাৰে তেনেকুৱা ধৰণৰ খোৱা বস্তুৰ ভিতৰত এই বস্তু প্ৰবায়টিকটো পোৱা যায় চবতকে কমনলি ইভেন আচাৰ বা জলফাই যিটো আছে ন জলফাইটো তেলত দিয়া জলফাই যে আপোনালোকে গাঁৱত যিখিনি বহুতে পাইছে বা বহুতে পাই থাকে তেলত দিয়া যিটো জলফাই সেইটোৰ ভিতৰতো প্ৰবায়টিক্স থাকে তো এনেকুৱা কিছুমান বস্তু য'ৰ পৰা আমি জীয়াত সেই হিতকাৰী জীৱাণুবোৰ ল'ব পাৰো সেইটো লোৱা আমাৰ কৰ্তব্য হয় কিন্তু এইটো বিচাৰি যোৱাটো সদায় সম্ভৱ নহয় সেইকাৰণে যি দেখা গৈছে যে আজিকালি আমাৰ কাৰণে বজাৰতে প্ৰস্তুত হৈ আছে আপুনি যদি ফেচবুকটো খোলে সদায় দেখা পাব দুইটা থাৰ্ড এডভাৰটাইজমেণ্টে প্ৰবায়টিক এণ্ড প্ৰিবায়টিক বুলি লিখা আছে এইটো খাওক ভাল হৈ যাব কিন্তু এবচাৰ্ডলি বস্তুটো নুবুজাকে নুশুনাকে যিকোনো সময় প্ৰবায়টিক খাই থাকিলে যে মানুহৰ ভাল হ'ব এনেকুৱা কোনো কথা নাই আপোনাৰ যদি আপোনাৰ নিজৰ অন্ত্ৰ বা পাচন তন্ত্ৰৰ যিখিনি হিতকাৰী জীৱাণু আছে সেইখিনি যদি ভালে আছে তেতিয়াহ'লেতো প্ৰশ্নটো নুঠে তেতিয়াহ'লে আপোনাৰ ইমান প্ৰবায়টিকৰ প্ৰয়োজন নহ'ব পাৰে কিন্তু দেখা যায় আজিকালিৰ সময়ত এই বস্তুটো বহুত বেছি মানে প্ৰয়োজন হৈ আছে এইটো কাৰণত ৰেম্পেণ্ট ইউজ অফ এণ্টিবায়টিক্সৰ কাৰণে আমাৰ এইটো প্ৰয়োজনীয়তা আহি যায় গেষ্ট্ৰিক এচিডিটিও কণ্ট্ৰল কৰিব লগা হয় প্ৰবায়টিকো ল'ব লগা হয় সেই প্ৰবায়টিকৰ লগত প্ৰিবায়টিক বুলি এটা বস্তু আছে এতিয়া কোনোবা এজন বন্ধুক মাতি আনিলো মই মোৰ ঘৰলৈ খাবলৈ মাতি আনিলো এতিয়া মানুহজন মোৰ ঘৰত আহিলে গল্প কৰিলে কথা পাতিলে চব ভাল কিন্তু মানুহজন অহাৰ পাছত আমাৰ সংস্কৃতিত আমাৰ সমাজত যদি আমি ধুনীয়াকে এসাঁজ খুৱাই নপঠাওঁ তেতিয়া সেই মানুহজন আহিবলৈও ভাল নাপায় থাকিও ভাল নাপায় কথাটো সঁচা এতিয়া প্ৰিবায়টিক হ'ল তেনেকুৱা বস্তু মানুহক মাতি পেলাই প্ৰবায়টিকক যেতিয়া আপুনি মাতিছে যে আপুনি আহি পেলাই মোৰ হিত সাধন কৰক মোৰ উপকাৰ কৰক সেই ক্ষেত্ৰত প্ৰিবায়টিকটো লাগিব প্ৰিবায়টিক হ'ল সেইখিনি বস্তু যিখিনি বস্তু প্ৰবায়টিকক মানে আপ্যায়ন কৰিবলৈ লাগে ইয়াৰ ভিতৰত নহৰু কল লিফি ভেজিটেবলছ অনিয়ন লিভছ এনেকুৱা ধৰণৰ বহুত বস্তু আছে যিটো নেচাৰেল চ'ৰ্চৰ পৰা পোৱা যায় যদি নেচাৰেল চ'ৰ্চ নাপায় দেন এ প্ৰিবায়টিক এণ্ড প্ৰবায়টিক কম্বিনেশ্যনো পোৱা যায় এইটো মোৰ এইখিনি এই চমুকে কোৱাৰ উদ্দেশ্যটো এইটো নহয় যে প্ৰবায়টিক আৰু প্ৰিবায়টিক চব পৰিস্থিতিত মই খাবলৈ কৈ আছো বা সেইটোক মই এটা মানে তাৰ কাৰণে প্ৰবায়টিক আৰু প্ৰিবায়টিকৰ কাৰণে মই এটা কেম্পেইন কৰি আছো সেইটো নহয় মোৰ উদ্দেশ্যটো এইটোৱে হ'ল যে আজিৰ সমাজত যিমান মানুহে এই মানে যধে মধে ইউজ কৰা যধে মধে ব্যৱহাৰ কৰা প্ৰপাৰ এডভাইচ নোলোৱাকে ব্যৱহাৰ কৰা এণ্টিবায়টিক মানে জৈৱ হাতিয়াৰ এণ্টিবায়টিকটো জৈৱ হাতিয়াৰ বুলি ক'ব পাৰি সেইটো বস্তু ইউজ কৰি পেলাই নিজে নিজৰ পাচন তন্ত্ৰ আৰু অন্ত্ৰক বিপদত পেলাইছে সেইখিনি মানুহে যদি প্ৰবায়টিক আৰু প্ৰিবায়টিকৰ ইউজটো প্ৰপাৰলি কৰে তেতিয়াহ'লে কিন্তু তেওঁলোকৰ ক্ষেত্ৰত বহুত উপকাৰ হ'ব তেওঁলোকৰ কষ্টটো বহুত কমি যাব আৰু তেওঁলোকৰ পাচন তন্ত্ৰটো ভালকে কাম কৰিব স্কিনৰ উপকাৰ হয় লগতে তেওঁলোকৰ বাৱেল মুভমেণ্টটো নৰ্মাল হৈ যাব আৰু কোনো ক্ষেত্ৰত এই যে এণ্টিবায়টিকে যিখিনি অহিত সাধন কৰিলে হিত কৰিবলৈ যায় ভাল কৰিবলৈ যায় যিখিনি বেয়া কৰিলে সেই বেয়া কৰাখিনিৰ পৰা তেওঁলোকে নিজক মানে বাৰুকৈ বচাব পাৰিব আৰু সেইকাৰণে মই এইখিনি পৰামৰ্শ দিম যে ঔষধ ব্যৱহাৰ কৰাৰ আগতে এণ্টিবায়টিক ব্যৱহাৰ কৰাৰ আগতে প্ৰপাৰ ডক্টৰৰ পৰামৰ্শ লওক যদি কেতিয়াবা ব্যৱহাৰ কৰাৰ পিছত অসুবিধা পাইছে পাচন তন্ত্ৰত অসুবিধা পাইছে প্ৰপাৰ পৰামৰ্শ লৈ পেলাই প্ৰবায়টিক আৰু প্ৰিবায়টিকৰ কম্বিনেশ্যন সেৱন কৰক যাতে আপুনি ভৱিষ্যত অনাগত দিনলৈ আপোনাৰ স্বাস্থ্যটো ভালে থাকে ধন্যবাদ নমস্কাৰ